ভোটাৰসকল আহি পেলাই সকলোকে লগ পালোঁ। ভোটাৰ যিসকল লগ পালোঁ তেওঁলোকে খুব সুন্দৰকৈ মানে আপ্যায়ন কৰিলে, ভাল লাগিছে ভোটদান কৰাৰ পিছত। এতিয়া মানে কথাটো হ'ল আমাৰ অসম বিধানসভাৰ যিটো নিৰ্বাচন আজি আৰম্ভ হৈছে, এই ৰাতিপুৱা আৰম্ভ হৈছে। ইয়াতে দেখিছোঁ মানে ভাল এটা সঁহাৰি পাইছোঁ। গতিকে আমি যেনেকৈ আশা কৰিছোঁ ৰাতিপুৱাৰ পৰা সেই সঁহাৰিটো পাইছোঁ। সকলোৱে মানে কৈছে চাত মানে আমি ভালেই হ'ব, গতিকে ভালেই হ'ব। কথাটো হ'ল মানে কিছুমান ব্যক্তিয়ে মানে এই ভোটাৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে মানে ৰাতিৰ ভাগত নানান ধৰণৰ মানে অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু সফল হ'ব নোৱাৰিলে। গতিকে মই ভাবিছোঁ যে এই যিটো মানে ভোটাৰাইজ, এই ভোটাৰাইজে সকলোৱে মানে বিভ্ৰান্ত নোহোৱাকৈ কিছুমান ব্যক্তিয়ে এই বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰা স্বত্তেও তেওঁলোকে নিজৰ মনোবলটো স্থিৰভাৱে ৰাখিছে। তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে আমি বাহিৰৰ যিসকল কেণ্ডিডেট, এই বাহিৰৰ কেণ্ডিডেটক আমি কেতিয়াও ভোটদান নকৰোঁ, আৰু বাহিৰৰ কেণ্ডিডেটক আমি এইবুলি ভোটদান কৰা মানে একেবাৰে স্থায়ীভাৱে ইয়াত ৰাখা হ'ব। গতিকে মানে প্ৰথম পৰ্যায়তে যিটো মানে বাহিৰৰ পৰা যিসকল মানে নেতৃবৃন্দসকল আছে তেওঁলোকে বাহিৰৰ পৰা আমদানি কৰিবলৈ যিসকলৰ নেতা ইয়াত আমদানি কৰিব বিচাৰে, সেইটো আমাৰ বৌদ্ধিক মহল, ভোটাৰ ৰাইজ, সমাজ সচেতক, মানে শিক্ষক সমাজ সকলোৱে একেলগে মিলি পেলাই মানে তেওঁলোকে ভাবিছে যে আমি প্ৰথম যিটো পৰ্যায়ৰ মানে বাহিৰৰ পৰা আমদানি কৰে নেতা সিহঁতক উৎখাত কৰি আগন্তুক দিনত 2030 চনত BTC নিৰ্বাচন হ'ব, 2031 চনত আকৌ অসম বিধানসভা নিৰ্বাচন হ'ব। এইবোৰ যাতে বাহিৰৰ পৰা কোনো কেণ্ডিডেট আনিব নোৱাৰে, তাৰ কাৰণে অসমৰ এই বাহিৰৰ পৰা আমদানিকৃত যিটো মানে পৰিৱেশ সৃষ্টি কৰিব বিচাৰে, সেইটো মানে বিজনী ৰাইজে গ্ৰহণ কৰিব পৰা নাই, আৰু সেইকাৰণে তেওঁলোকে প্ৰত্যাখ্যান কৰিছে, আৰু প্ৰত্যাখ্যান কৰাটো খুব মানে সুন্দৰ হৈছে বুলি মই ধাৰণা কৰিছোঁ। বৰষুণ পৰি আছে, ৰাইজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে, বিজনী সমষ্টিক ৰাইজক কি ক'ব? হয়, বৰষুণ দি আছে মানে তথাপিও মানে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ওলাই আহিছে। তাৰ কাৰণে মই বিজনী মানে সকলো ভোটাৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকে মানে আমাৰ যিটো তেওঁলোকৰ যিটো সিদ্ধান্ত, মনৰ যিটো আশা যে বাহিৰৰ কেণ্ডিডেটক প্ৰত্যাখ্যান কৰে যিটো আশা, সেই আশাটো পূৰ্ণ কৰিবলৈ তেওঁলোকে উঠিবলৈ লাগিছে, সকলোৱে আহি আছে। গতিকে মই সকলো ভোটাৰ ৰাইজক